প্ৰিয় দৰ্শক, অসমীয়া ছবি জগতত এটা হামিঙে ইতিহাস ৰচনা কৰিছিল আৰু এই ইতিহাস ৰচনা কৰিছিল আমাৰ হামিং সম্ৰাট জুবিন গাৰ্গে। জুবিন দা গুগলে ইতিমধ্যে হামিং কিং অৱ দ্য ৱৰ্ল্ড অভিধা প্ৰদান কৰি সমগ্ৰ বিশ্বত জুবিন দাৰ মান বৃদ্ধি কৰিছে। অসমবাসীৰ বাবে ই বিৰল প্ৰাপ্তি। ইয়ালিৰ হামিঙে সমগ্ৰ পৃথিৱীত তোলপাৰ লগাইছিল। আজিও তাৰ জনপ্ৰিয়তা সমানেই আছে। অসমীয়া গীত আৰু ছবি জুবিন দাৰ হামিঙৰ কাৰণে বিখ্যাত হৈ পৰিছে। জুবিন দাই বলিউডৰ কিমান ছবিত হামিং কৰিছে হিচাপ নাই। হামিং কৰাটো সহজ কথা নহয়, কিন্তু জুবিন দাৰ কাৰণে আছিল ই ভাতৰ লগত পানী খোৱা ধৰণৰ অতি সাধাৰণ। হামিং কৰাত জুবিন দা কিমান নিখুঁত আছিল তাৰ এটা উদাহৰণ শুনক। আমি জানো যে ছবিত অভিনেতাই গায়কৰ গানত লিপছ মিলাই অভিনয় কৰে। হামিঙৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। অসমীয়া ছবি হিয়া দিয়া নিয়াৰ টাইটেল ছঙৰ ডেৰে নানা শীৰ্ষক হামিংটো অসমীয়া ছবিৰ ইতিহাসত সৰ্বকালৰ শ্ৰেষ্ঠ হামিং হিচাপে পৰিগণিত হৈছে, যিটোৱে প্ৰতিজন মানুহৰ হৃদয়ত স্থায়ী ঠিকনা লিখি থৈছে। সেইটো হামিং দাদাই কি অৱস্থাত গাইছিল আমি সকলোৱে জানো। ভাইমন দা দৃশ্যটো দেখুওৱা হৈছে। সেই সময়ত জুবিন দা আছিল নিচাসক্ত অৱস্থাত। সেই নিচাসক্ত অৱস্থাৰে জুবিন দাই যিটো হামিং গালে অবিশ্বাস্য। তাতোকৈ অবিশ্বাস্য কথাটো হৈছে যে সেই হামিংটোত অভিনেতা যতীন বৰাই আগতে অভিনয় কৰিছিল আৰু পিছতহে তেওঁৰ অভিনয়ৰ লগত লিপছ মিলাই হামিং কৰিছিল জুবিন দাই। যিটো হামিঙে অসমীয়া ছবি জগতত ইতিহাস ৰচনা কৰিছিল আৰু এয়া আছিল হামিং সম্ৰাট জুবিন দাৰ কামাল। তুমি ইমান ডাঙৰ মানুহ হ'লা, মোক বা চিনি পোৱা নে নোপোৱা, মাত দিয়া নে নিদিয়া, সেই ভয়তে নগ'লোঁ। প্ৰিয় দৰ্শক, জুবিন দাৰ প্ৰথম প্ৰেম কি আছিল জানেনে? জুবিন দা এনে এজন মানুহ আছিল যিয়ে সকলো কাম ৰাইজতকৈ আগতে কৰিছিল আৰু কোনেও নকৰা চিন্তা দাদাই আগতেই কৰিছিল। যেনে 6 মাহ বয়সতে দাদাই খোজ কাঢ়িছিল। ৰাইজে দেখাৰ আগতেই জুবিন দাই 2খন ভৰিত 2টা ৰঙৰ জোতা পিন্ধিছিল। পিছে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো জুবিন দা পিছপৰা নাছিল। নাৰ্চাৰীত পঢ়ি থাকোঁতেই জুবিন দা প্ৰেমত পৰিছিল। সেই সময়ত দাদা আছিল শিলচৰত। দাদাৰ লগত একে শ্ৰেণীত পঢ়া এজনী ছোৱালীৰ প্ৰেমত পৰিছিল, কিন্তু 2 বছৰ পিছতেই ছোৱালীজনীৰ পৰিয়ালটো বদলি হৈ শিলচৰৰ পৰা গুচি গ'ল। ক'লৈ গ'ল, কি হ'ল, দাদাই একো খবৰ নাপালে। এইদৰে বহু বছৰ পাৰ হ'ল। জুবিন দা ইতিমধ্যে জুবিন গাৰ্গ হিচাপে সমগ্ৰ দেশত পৰিচিত হ'ল। বিভিন্ন ঠাই ঘূৰি ঘূৰি জুবিন দাও গুৱাহাটীত নিগাজিকৈ থাকিবলৈ ল'লে। নিজৰ ঘৰ নহয়, ভাড়াঘৰত। জুবিন দাই গুৱাহাটীৰ বহু ঠাইত ভাড়াঘৰ লৈ আছিল, কিন্তু গুৱাহাটীৰ কোনোবা এটা ভাড়াঘৰত দাদা একে লেঠেৰিয়ে বহু বছৰ ধৰি আছিল। এদিন সেইটো ঘৰো এৰি দাদাই নতুন ভাড়াঘৰ এটালৈ যোৱাৰ সিদ্ধান্ত ল'লে। সিদিনা দাদাই পুৰণি ভাড়াঘৰটো এৰি অন্য এটালৈ বুলি বস্তু বাহানি বান্ধি যাবলৈ ওলাইছে। ঠিক সেই মুহূৰ্ততে গম পালে যে অত বছৰে থকাৰ পিছত যিটো ভাড়াঘৰ এৰি দাদা আজি যাবলৈ ওলাইছে, তাৰ কাষৰ ঘৰটোতেই বহু বছৰৰ পৰা ভাড়া কৰি আছে দাদাৰ শৈশৱৰ প্ৰেয়সীও। যেই কথাটো গম পালে দাদাই চিধাই তেওঁৰ ঘৰত গৈ উপস্থিত হ'ল। সুধিলে, মই ইয়াত থাকোঁ বুলি সকলোৱে জানে, তুমি নজনাৰ কোনো কাৰণেই নাই, কিয় এবাৰো মাত দিবলৈ নগ'লা? দাদাৰ শৈশৱৰ প্ৰেয়সীয়ে উত্তৰ দিছিল, তুমি ইমান ডাঙৰ মানুহ হ'লা, মোক বা চিনি পোৱা নে নোপোৱা, মাত দিয়া নে নিদিয়া, সেই ভয়তে নগ'লোঁ। এইজনেই আছিল আমাৰ জুবিন দা, যিয়ে নিজকে কেতিয়াও ডাঙৰ মানুহ বুলি ভবা নাছিল। এটা সাক্ষাৎকাৰত জুবিন দাই এই কথা নিজেই কৈছিল। জুবিন দাক মানুহে কিয় ইমান ভাল পায়? ইমান সৰু সৰু কথাও তেওঁৰ মনত ৰাখিব পাৰে। অনুৰাগীৰ পৰা জীৱনত জুবিন দাই মৰম, চেনেহ, মান, সন্মান সকলো পাইছিল। উপহাৰো কিমান পাইছিল হিচাপ নাই। এদিন এটা সাক্ষাৎকাৰত দাদাই এপদ এপদকৈ দেখুৱাই গৈছিল জোতা, পেণ্ট, চাৰ্ট, বেল্ট, ঘড়ী, খাৰু, চেইন আদিৰ পৰা কাণফুলিলৈকে তেওঁ পিন্ধি থকা আটাইকেইপদ বস্তু। সকলোবোৰ আছিল অনুৰাগীয়ে উপহাৰ হিচাপে দিয়া। সেয়ে তেওঁ এদিন ধেমালি কৰি কৈছিল, মই জীৱনত আনলিমিটেড গিফ্ট পাইছোঁ, জীৱনত গিফ্টেৰেই চলাই আছোঁ। 5 লাখ টকীয়া ঘড়ী পাইছোঁ, 1 লাখ টকীয়া জোতা পাইছোঁ, কেৱল মাত্ৰ জাঙিয়া গিফ্ট পোৱা নাই। জুবিন দাই কথাটো ধেমালিতে কৈছিল। কিন্তু কিছুদিন পিছত দাদালৈ এটা পাৰ্চেল আহিল। খুলি চাই দেখে তাত আছিল 4টা জাঙিয়া। জুবিন দাক অনুৰাগীয়ে ইমানেই ভাল পাইছিল যে তেওঁৰ মহাপ্ৰয়াণৰ পিছত অন্তিম শ্ৰদ্ধা নিবেদন কৰিবলৈ দিয়া বস্তুৰ তালিকাটো আছিল জাঙিয়া। মানুহে কিমান ভাল পালে ভালপোৱাজনৰ বিষয়ে ইমান সৰু কথাও মনত ৰাখিব পাৰে। জুবিন দা তাৰ এটা অন্যতম উদাহৰণ।
এটা সাক্ষাৎকাৰত জুবিন গাৰ্গে এই কথা নিজেই কৈছিল, অৰ্থাৎ জুবিন দাই নিজেই কৈছিল এই কথা। এবাৰ এজনে জুবিন দাক সুধিছিল, আপুনি নিজকে কি বুলি ভাবে? মানুহে কি কয় তাতকৈ বহুগুণে বেছি গুৰুত্বপূৰ্ণ তেওঁ কি কৰে, কাৰণ কাৰ্যই মানুহক কথাতকৈ অধিক শক্তিৰে প্ৰতিষ্ঠা কৰিব পাৰে। আমাৰ বেছি সংখ্যক মানুহেই পেটত এটা মুখত এটা, কিন্তু জুবিন দা আছিল এক কথাৰ মানুহ। এটা সাক্ষাৎকাৰত জুবিন দাক সোধা হৈছিল, আপুনি নিজকে কি বুলি ভাবে? উত্তৰত জুবিন দাই কৈছিল, মই নিজকে ৰাস্তাৰ মানুহ বুলি ভাবোঁ। মই গোটেই জীৱনটো প্ৰায় ৰাস্তাৰ মাজতেই আছোঁ। এনি টাইম ঘূৰি ফুৰিব লাগে, ঘৰত থাকিবলৈ বেছি সময় নাপাওঁ। মানুহৰ শিল্পী হৈ থাকিবলৈ মোৰ মন, গতিকে মই মানুহৰ মাজত বেছিকৈ থাকোঁ। সেইবাবেই মই নিজকে ৰাস্তাৰ মানুহ বুলি ভাবোঁ। জুবিন দাই ঠিকেই কৈছিল, কাৰণ তেওঁ কা আন্দোলনৰ সময়ত একাংশই এচি কক্ষত বহি ভাষণৰ ফুলজাৰি উৰুৱাই থকাৰ দৰে সোমাই নাথাকি ৰাইজৰ লগত ৰাস্তালৈ ওলাই আহিছিল। বানপীড়িতসকলক সহায় কৰাৰ বাবে ৰাস্তালৈ ওলাই আহিছিল। ৰাস্তাৰ পাগলৰ লগত কথা পাতিছিল, লগ হৈছিল। আহত হৈ ৰাস্তাত পৰি থকা জীৱ জন্তুক উদ্ধাৰ কৰি চিকিৎসা কৰিছিল। পথ দুৰ্ঘটনাত আহতসকলক সহায় কৰিছিল। ৰাস্তাই ঘাটে বহি চাহ ভাত খাইছিল। সেইবাবে জুবিন দাৰ মহাপ্ৰয়াণৰ পিছত ৰাস্তাৰ মানুহেতো বাদেই, ৰাস্তাৰ জীৱ জন্তুৱেও ইনাই বিনাই কান্দিছিল। নিতুমণি শইকীয়াৰ লগত হোৱা সাক্ষাৎকাৰত জুবিন গাৰ্গে এই কথা নিজেই কৈছিল। সুখ সম্পৰ্কে জুবিন দাই এটা সাক্ষাৎকাৰত কি সুন্দৰ দৰ্শন আগবঢ়াইছিল, এবাৰ শুনকচোন। বহুত ধনী আৰু খ্যাতিমান মানুহ সুখী হ'ব নোৱাৰে, কিন্তু জুবিন দা সদায় সুখী আছিল। সুখৰ সংজ্ঞা দিয়া বৰ কঠিন, কিন্তু সুখ সম্পৰ্কে জুবিন দাৰ এটা খুব সুন্দৰ ধাৰণা আছিল। যোৰহাটৰ ঘৰৰ পৰা ওলাই আহোঁতে জুবিন দাই এখন কীবৰ্ড আৰু এখন চাইকেল লৈ ওলাই আহিছিল। সেইখিনিয়ে আছিল তেওঁৰ মূলধন। সেইখিনি মূলধন লৈ অহা জুবিন দাই পৰৱৰ্তী সময়ত আকাশলংঘী খ্যাতি লাভ কৰিছিল। কাৰণ আছিল জুবিন দাই কৰা অমানসিক পৰিশ্ৰম, কঠোৰ সাধনা আৰু অধ্যাৱসায়। জুবিন দাই কৈছিল, মানুহ সুখী হ'ব পৰাটো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। মানুহ সুখী হৈ থাকিলেহে ভাল ভাল কামবিলাক কৰিব পাৰে, নহ'লে নোৱাৰে। নিজে সুখী হৈ থাকিলেহে আনকো সুখী কৰিব পাৰি। জীৱনত যিমান চিন্তা সমস্যা আদি নাথাকক কিয়, হেপিনেছ ক্ৰিয়েট কৰিব পাৰিব লাগিব। হেপিনেছ ক্ৰিয়েট কৰিব পৰাটো এটা ডাঙৰ কৌশল। মই কীবৰ্ড এখন আৰু চাইকেল এখন লৈ ঘৰৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ, য'ৰ পৰা আহি আজিৰ এই পৰ্যায়ত উপনীত হৈছোঁ। এতিয়ালৈকে যিখিনি পাইছোঁ সেইখিনিক লৈ মই বৰ সুখী। জুবিন গাৰ্গ আকৌ জন্ম ল'ব লাগিব, জুবিন গাৰ্গ আকৌ জন্ম ল'ব লাগিব, নহ'লে আমাৰ দৰে মানুহক কোনে সহায় কৰিব? এইবাৰ মই বেমাৰত পৰিছোঁ, জুবিন গাৰ্গ থকা হ'লে মোকো চিকিৎসা কৰিলে হয়। আজি জুবিন গাৰ্গ নাই, মোক কোনে চাব? মানুহজনীয়ে হুকাই কান্দি দিলে। আজিৰ পৰা 15 বছৰমান আগৰ কথা। ধেমাজিৰ চুনু গুৰুং নামৰ ছাত্ৰ এজনৰ কিডনী বিকল হ'ল। চিকিৎসকে কিডনী ট্ৰান্সপ্লেণ্ট কৰিবলৈ পৰামৰ্শ দিছে, অন্যথা ল'ৰাজনক বচাব পৰা নাযাব। কিন্তু তেওঁলোকৰ ঘৰৰ অৱস্থা ইমানেই শোচনীয় যে কিডনী ট্ৰান্সপ্লেণ্ট কৰাটো বহু দূৰৰ। সাধাৰণ ঔষধ কেইটামান কিনিবলৈও অপৰাগ। দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলি আছে। উপায়ন্তৰ নেদেখি ল'ৰাজনক লৈ মাক মনীষা মিলি গুৰুং উপস্থিত হ'লগৈ দুখীয়াৰ বন্ধু, দৰিদ্ৰৰ বন্ধু জুবিন দাৰ ঘৰত। দাদাৰ আগত কথাখিনি বিৱৰি ক'লে মাকে। এটা টচবজীয়া ডেকা ল'ৰা জীৱন মৰণৰ সন্ধিক্ষণত উপস্থিত হৈছে, আৰু দাদাই কি চাই থাকিব? কোনোবাই চাই থাকিব পাৰিলেও জুবিন দাই নোৱাৰে। দাদাই মনীষাৰ হাতত 5.5 লাখ টকা তুলি দিলে। মাকে কিডনী দান কৰিলে। চুনুৰ কিডনী ট্ৰান্সপ্লেণ্ট হ'ল। কিছুদিন পিছত সুস্থ হৈ উঠিল। এতিয়া সেই ছাত্ৰজনে দিল্লীত বিশ্ববিদ্যালয়ত LLB পঢ়ি আছে। দিন হাজিৰা কৰি খোৱা মনীষা মিলি গুৰুং GMCHত চিকিৎসাধীন হৈ আছিল। 2025 চনৰ 19 অক্টোবৰ তাৰিখে জুবিনদাৰ মাহিলী উপলক্ষে ৰেইনড্ৰপছ ইনিচিয়েটিভ আছামে GMCHৰ ৰোগীক খানা বিতৰণ কৰি আছিল। তাতে কেনেবাকৈ জুবিন গাৰ্গৰ নামটো শুনি মনীষা আগুৱাই আহিল বিশিষ্ট সমাজসেৱী আবিদ আজাদৰ কাষলৈ। আজাদ ডাঙৰীয়াৰ আগতে কান্দি কান্দি তেওঁ ক'লে, জুবিন গাৰ্গ আকৌ জন্ম ল'ব লাগিব, জুবিন গাৰ্গ আকৌ জন্ম ল'ব লাগিব, নহ'লে আমাৰ দৰে মানুহক কোনে সহায় কৰিব? এইবাৰ মই বেমাৰত পৰিছোঁ, জুবিন গাৰ্গ থকা হ'লে মোক চিকিৎসা কৰিলে হয়। আজি জুবিন গাৰ্গ নাই, মোক কোনে বচাব, কোনে চাব? মানুহজনীয়ে হুকাই কান্দি দিলে। এইজনেই আছিল আমাৰ জুবিন দা, ভগৱানৰ দূত,
কেতিয়া কাক ক'ত কিমান সহায় কৰি থৈছিল হিচাপ নাই। মহিলাগৰাকীয়ে নিজেই আবিদ আজাদক কৈছিল এটা ফেচবুক লাইভ যোগে,